Hello guys, welcome back to Samik's vlog. Guys, আজি কতো বেলেগ জায়গা না যাও, আজি কতো বেলেগ জায়গা যাই কিনে ভিডিও নবনাও। সো আজি এটা স্পেশাল ভিডিও বনাব গৈ আছো যেহেতু মোৰ কাজিন বাৰ ছোৱালী যোনটো আজি মানে তাইৰ বাৰ্থডে এণ্ড আজি তাই 4 বছৰ হ'ব। তো তাইৰ মানে বহুত আশা আছিল কি তাই মোৰ লগত বাৰ্থডে সেলিব্ৰেট কৰে। তো যেহেতু মই মামা হয় তো তাই মাহঁতক কৈছে যে মই মামাৰ লগত বাৰ্থডে সেলিব্ৰেট কৰিম। তো সো সিহঁতে গাঁৱৰ পৰা আহি কিনে মানে যোৱাকালি আহি পালে এণ্ড আমাৰ ঘৰত আহি পাই কিনে আজি যেহেতু তাইৰ বাৰ্থডে সো আজি বাৰ্থডে সেলিব্ৰেট কৰিব যাই আছোঁ। ফাৰ্ষ্টতে আমি এতিয়া বৰ্তমান আমি মন্দিৰ যাম, দেন মন্দিৰ যাই কিনে আৰু বহুত আগত কিবা আছে। আপোনালোকে বাছ ভিডিঅ'টো লাষ্টলৈকে থাকিব, ভিডিঅ'টো মানে লাষ্টলৈকে থাকি কিনে গোটেই ভিডিঅ'টো চাব আৰু কেনেকুৱা লাগে ক'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাইনেলি আমি ওলাই আহিলোঁ, ইউ যাব মোৰ লগত এণ্ড এইৰ বাৰ্থডে। গুডু হেপী বাৰ্থডে। গাইজ ফাইনেলি সোমাই গ'লোঁ মন্দিৰত এণ্ড এতিয়া আমি ইয়াতে ধূপ চাকি দিম, দেন ধূপ চাকি দি কিনে মানে ধূপ আৰু চাকি দি কিনে আমি তলত গুচি যাম। তলৰ যোনটো এইটো মন্দিৰ আছে, কিন্তু এই মন্দিৰটোত ইয়াতে তলত আমি মানে শৰাইটো দি দিম। ফাইনেলি আমি মানে মন্দিৰৰ ভিতৰত সোমাই গ'লোঁ এণ্ড মন্দিৰৰ ভিতৰত এতিয়া আমি আছোঁ। আজি তোমাৰ কি হয়? হেপী বাৰ্থডে। আজি মোৰ লগত পাতিব কিনে আহিছিলে মানে তুমি? ভাল লাগি আছে না আহি কিনে? আহিছে চুমা এটা দিয়া। হেপী বাৰ্থডে। গাইজ আমাৰ চাকি দিয়া হৈ গ'ল, চাকি ধূপ দিয়া হৈ গ'ল। এতিয়া আমি মেইন মন্দিৰলৈকে যাই আছোঁ, মেইন মন্দিৰৰ শৰাইখন আগবঢ়াই দিওঁ। তো গাইজ মেইন মন্দিৰত আহি গ'লোঁ, মেইন মন্দিৰত সোমালোঁ। তো গাইজ আমি তিনিটা ইয়াতে বহি আছোঁ, চ' পূজাৰী যিহেতু নাই, তো পূজাৰী অহাৰ পিছত পূজা ষ্টাৰ্ট কৰিব। দেন চব বস্তু মানে ৰেডি কৰি থৈ দিছোঁ ইয়াতে। তো গাইজ আমাৰ পূজা কৰা হৈ গ'ল এণ্ড আমি এতিয়া ঘৰলৈ যাই আছোঁ। জাষ্ট আহি পালোঁ ঘৰ এণ্ড ভিডিঅ'টো ইয়াতে খতম নহয়, গধূলি ক'ৰবাত ওলাই যাব লগা আছে। চ' আপোনালোকক দেখাই আছোঁ, তো জড়িত থাকিব ভিডিঅ'ৰ লগত। তো গাইজ এতিয়া টাইম হ'ল 4:30। তো ই আৰু মই ওলাই আহিছোঁ, আমি কেক ল'ব কিনে যাই আছোঁ বাৰ্থডে গাৰ্লৰ কাৰণে। ফাইনেলি লৈ ল'লোঁ আমাৰ কেক এণ্ড ইয়াতে আছে আমাৰ কেক এইটো এণ্ড এইটো কেকটো লৈ কিনে এতিয়া আমি ঘৰত যাওঁ। ফাইনেলি আহি পালোঁ আমি ঘৰ এণ্ড এতিয়া বৰ্তমান আমাৰ মানে কাজিনছবোৰ আহি পোৱা নাই। চ' যেতিয়া সিহঁতে আহিব তেতিয়া আমি কেক কাটিং চেৰিমনিটো ষ্টাৰ্ট কৰিম। চ' গাইজ ঘৰটো বেছি সজোৱা নাই, বাছ এফালে চব বেলুনছ দি দিছোঁ, এয়া চাওক। তো গাইজ টাইম হৈ গ'ল, চব মানুহবোৰ আহি গ'ল এণ্ড এতিয়া আমি চবে কেক কাটিম। তো বলক।
কেকটো লৈ আহিলোঁ এণ্ড কেকটো মই অকলে খাওঁ তাতে সিহঁতে মুখত লগাব যিহেতু মুখত লগালে মই বেয়া পাওঁ চ' কেকটো অকলে লৈ আহি কিনে অকলে খাই আছে চ' গাইজ ভিডিঅ'টো ইয়াৰলৈকে আছিল আপোনালোকে যদি ভিডিঅ'টো ভাল পালে চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব এণ্ড লগ পাম আৰু এটা ভাল ভিডিঅ'